হেল্ল' গাইজ, আজি মিনি ব্লগটো ষ্টাৰ্ট কৰিলোঁ মিৰৰ চেল্ফিৰ পৰা। আজি মানে দাদা এজনে ফোন কৰিলে, বোলে ব'লা এপাক ওলাই যাওঁ। মই বোলো ব'লা, ঘৰত নোথাকি কি কৰিম। তাকে আহিলে, গাড়ী লৈও আমি গ'লোঁ, দেৰি নকৰিলোৱে, সোনকালেই গুচি গ'লোঁ। বোলে আহি থাকোঁতেই দেখিলোঁ গামোচাসমূহ ওলমাই থোৱা ভাগৱত পাঠ হৈ আছে আমাৰ কাষৰে গাঁওখনত। তাকে বোলো আপোনালোককো দেখাওঁ, চাওকচোন কি ধুনীয়া লাগে গামোচাসমূহ ওলমাই থ'লে। আৰু তাতকৈ বেছি ভাল লাগে ভাগৱত পাঠ শুনি। বাৰু যি কি নহওক, এইখন আকৌ মই পঢ়ি যোৱা বিদ্যালয়খন। এইখনত বহুত স্মৃতি জড়িত হৈ আছে। এইফালে আহি আমি পালোঁহি, আমি য'লৈ আহিছিলোঁ দোকানখনৰ ওচৰৰে পালোঁহি। এইফালে আকৌ ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ'ব লাগে, সেইবাবে গাড়ীখন ইটো ছাইডে থৈ পেলাই এইফালে গুচি আহিলোঁ। মানে এইফালে ডিভাইডাৰ আছে, সেইবাবে আনিবই নোৱাৰি। বাৰু যি কি নহওক, আমি যাওঁ এইফালে দোকানখনৰ পৰাও আহোঁ। এইফালে দোকানৰ পৰা আহি থাকোঁতে দেখিলোঁ খেলি থকা। মই বোলো দেখাই দিওঁ আপোনালোকক ন, বেয়া কৰিলোঁ নেকি? নাই কৰা। বাৰু যি কি নহওক, এইফালে দেখিছেনে গোটেইকেইটা ইটোৱে সিটোক ইনচাল্ট কৰি হাঁহি আছে। উপায়তো নাই, ইহঁতক বুজাবও নোৱাৰি। বাৰু যি নহওক, আমাৰতো ধেমালিটো থাকিবই, সেইটো কেতিয়াও শেষ নহয়। সেইটো শেষ হ'বলৈও ভাবিব লাগিব বহুতখিনি। বাৰু যি নহওক, আজি ব্লগটো মিৰৰ চেল্ফিৰ পৰা আৰম্ভ কৰিছিলোঁ, মিৰৰ চেল্ফিতে শেষ কৰিছোঁ। যদি ব্লগটো চাই ভাল লাগিল, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।